নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FYUGP 4th চেমিষ্টাৰ AC নিকাহ অসমীয়া ভাষাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিম। চ' আপোনালোকে এইখন কিতাপখন চাব পাৰে, নিকাহ অসমীয়া ভাষাৰ কিতাপ এইখন। তাৰপিছতে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ প্ৰথম গোটৰ অৰ্থাৎ চেপ্টাৰ 1ৰ যিখিনি কুৱেশ্যন অনুশীলনীত দিয়া 1 নম্বৰীয়া 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু লং কুৱেশ্যন 4-5 নম্বৰীয়া কুৱেশ্যনখিনি আমি আলোচনা কৰিছোঁ। এতিয়া আমি আলোচনা কৰিম এইটো ভিডিঅ'ৰ মাধ্যমেৰে চেপ্টাৰ 2ৰ অৰ্থাৎ দ্বিতীয় গোটৰ যিখিনি কুৱেশ্যন আছে সেইখিনি আমি আলোচনা কৰিম। চাব, অসমীয়া ভাষাৰ বাক্য আৰু জ্যোতিচিহ্নৰ অশুদ্ধ প্ৰয়োগ আৰু সংশ্লিষ্ট শুদ্ধৰূপ, এইটো আছিলে দ্বিতীয় গোটৰ। এইখিনি চিলেবাছখিনি দিয়া আছে, চাই ল'ব। ইয়াৰে প্ৰথম আমি এতিয়া প্ৰশ্নখিনি চাম। চ' ইয়াতে চাওক, আপোনালোকে ইয়াতে দিয়া আছে আৰ্হি প্ৰশ্ন। ইয়াতে আপোনালোকৰ শ্বৰ্ট কুৱেশ্যন এনেকুৱা ধৰণে 50টা 1 নম্বৰীয়া বা 2 নম্বৰীয়া অতি চমক প্ৰশ্ন 50টা দিয়া আছে। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি যিমান সম্ভৱ সিমানকেইটা আলোচনা কৰিম। চ' প্ৰথম কুৱেশ্যন চাওক। প্ৰথম কুৱেশ্যন দিয়া আছিলে যে অসমীয়া ভাষাৰ অশুদ্ধ প্ৰয়োগৰ দুটা মূল কাৰণ উল্লেখ কৰা। চ' আমি মূল কাৰণ বুলি ক'লে আমি যিকোনো দুটা কাৰণ উল্লেখ কৰিব পাৰোঁ। প্ৰথমতে লিখিব ব্যাকৰণৰ সঠিক জ্ঞানৰ অভাৱ। দ্বিতীয়তে লিখিব উচ্চাৰণৰ ক্ৰটি বা উচ্চাৰণৰ ভুল। ক্ৰটি শব্দৰ অৰ্থ হৈছে ভুল বা অশুদ্ধ, ঠিক আছে। দ্বিতীয় নম্বৰ কুৱেশ্যনটো আছিলে যে বাক্য বিন্যাস কি? আপোনালোকে লিখিব বাক্যত ব্যৱহাৰত পদবোৰৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ যি নিৰ্দিষ্ট নিয়ম থাকে তাকে বাক্য বিন্যাস বোলে। তাৰপিছতে তৃতীয়তে আছে তেওঁ কাম কৰে। ইয়াত কৰ্তা কোন? ইয়াত কৰ্তা হৈছে তেওঁ। 4 নম্বৰ বাক্যৰ নিম্নতম ক্ষুদ্ৰ একক কি? বাক্যৰ নিম্নতম ক্ষুদ্ৰ একক হৈছে পদ। তাৰপিছতে 5 নম্বৰ বাক্যৰীতি কি? বাক্যৰীতি হৈছে বাক্যত পদসমূহ যি নীতি বা নিয়ম অনুসৰি প্ৰয়োগ কৰি মনৰ ভাৱ সম্পূৰ্ণৰূপে প্ৰকাশ কৰা হয় তাকে বাক্যৰীতি বোলে। নেক্সট আছে সুৰ লহৰ কি? এইটো 6 নম্বৰ। সুৰ লহৰ হৈছে বাক্য এটা উচ্চাৰণ কৰোঁতে কণ্ঠস্বৰৰ যি উঠানমা বা তৰংগৰ সৃষ্টি হয় তাকে সুৰ লহৰ বোলে। নেক্সট বাক্যৰ ধৰণী কি? 7 নম্বৰ। বাক্যৰ ধৰণী হৈছে পদ। তাৰপিছতে বাক্যৰ প্ৰধান অংগ কি? এইটো আছিলে 8 নম্বৰ। বাক্যৰ প্ৰধান অংগ হৈছে উদ্দেশ্য আৰু বিধেয়। 9 নম্বৰ আছিলে কৰ্তা কাক বোলে? কৰ্তা হৈছে বাক্যত যাৰ বিষয়ে কিবা কোৱা হয় বা যিয়ে ক্ৰিয়া সম্পাদন কৰে তাকে কৰ্তা বোলে। 10 নম্বৰ বাক্যক কেইটা ভাগত ভগাব পাৰি? আপোনালোকে লিখিব বাক্য দুটা ভাগত ভগাব পাৰি। পূৰক কি? পূৰক পদ কি? 11 নম্বৰ আছিলে পূৰক পদ কি? যি পদে অসম্পূৰ্ণ ক্ৰিয়াৰ অৰ্থ সম্পূৰ্ণ কৰাত সহায় কৰে তাকে পূৰক পদ বোলে। ক্ৰিয়াপদৰ ৰূপ কাৰ ওপৰত নিৰ্ভৰ কৰে? ক্ৰিয়াপদৰ ৰূপ কাৰ ওপৰত নিৰ্ভৰ কৰে? এইটো আছিলে 12 নম্বৰ। ক্ৰিয়াপদৰ ৰূপ কৰ্তাৰ পুৰুষ আৰু বচনৰ ওপৰত নিৰ্ভৰ কৰে। নেক্সট সকৰ্ম ক্ৰিয়াপদৰ কৰ্তাত সদায় বিভক্তি লাগেনে? এনচাৰটো হ'ব কেৱল অতীত কালত এই বিভক্তি লাগে। নেক্সট 14 নম্বৰ ভুল বা অশুদ্ধ বাক্য হোৱাৰ এটা কাৰণ লিখা। ভুল বা অশুদ্ধ বাক্যৰ হোৱাৰ এটা কাৰণ হৈছে অশুদ্ধ শব্দৰ প্ৰয়োগ। নেক্সট কুৱেশ্যন আছিলে 15 নম্বৰ পদক্ৰম কি? পদক্ৰম হৈছে বাক্যত পদসমূহৰ স্থান বা যি ক্ৰম অনুসৰি পদবোৰ সজোৱা হয় তাকে পদক্ৰম বোলে বা সেইবোৰেই হৈছে পদক্ৰম। নেক্সট মই কিতাপ পঢ়িছোঁ বাক্যটিৰ ক্ৰিয়াপদ কি? বাক্যটিৰ ক্ৰিয়াপদ হৈছে পঢ়িছোঁ। নেক্সট 17 নম্বৰ অপাদান কাৰকৰ পদে বাক্যত স্থান সলনি কৰিব পাৰেনে?
17 নম্বৰ পাৰে। নেক্সট কুৱেশ্যন, সম্প্ৰসাৰক পদ মানে কি বুজা? যিবোৰ পদে উদ্দেশ্য বা বিধেয়ৰ অৰ্থ অধিক স্পষ্ট কৰে তাকে সম্প্ৰসাৰক পদ বোলে। তাৰপিছতে কাৰক বুজোৱা অনুপদ সাধাৰণতে ক'ত বহে? কাৰক বুজোৱা অনুপদ সাধাৰণতে পদৰ পিছত বহে। নেক্সট কুৱেশ্যন, আকাংক্ষা মানে কি? আকাংক্ষা মানে কি? এইটো আছিলে 20 নম্বৰ। বাক্যৰ এটা পদ শুনাৰ পিছত পৰৱৰ্তী পদটো শুনিবলৈ থকা আগ্ৰহক আকাংক্ষা পদ বোলে। নেক্সট কুৱেশ্যন, পদে বাক্যৰ চৰ্চ হয়নে? এইটো আছিলে 21 নম্বৰ। এইটো হ'ব নহয়, এনচাৰটো নহয় হ'ব। পদৰ যোগ্যতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? বক্তাৰ মনৰ ভাৱ প্ৰকাশৰ সামৰ্থ্য আৰু ব্যাকৰণৰ শুদ্ধতাৰ ওপৰত পদৰ যোগ্যতা নিৰ্ভৰ কৰে। সুৰ লহৰকি এইটো আমি আগতে আলোচনা কৰিছোঁ। অৰ্থগত যোগ্যতা কি? 24 নম্বৰ। অৰ্থগত যোগ্যতা হৈছে বাক্যত ব্যৱহৃত পদসমূহৰ মাজত পাৰস্পৰিক অৰ্থৰ যি সংগতি থাকে তাকে অৰ্থগত যোগ্যতা বোলে। নেক্সট কুৱেশ্যন, আঘাত হানে, মন্তব্য ৰাখে আদি ৰূপবোৰ অসমীয়া ভাষাৰ শুদ্ধ ৰূপ হয়নে? এইবোৰ অশুদ্ধ ৰূপ নহয়, এইটো হ'ব নহয়। তাৰপিছতে 26 নম্বৰ, আমি হাতেদি ভাত খাওঁ বাক্যটি শুদ্ধনে? আমি হাতেদি ভাত খাওঁ এই বাক্যটো শুদ্ধ নহয়, অৰ্থাৎ হাতেদি নহয় হাতেৰে হ'ব ৰে। তাৰপিছতে 27 নম্বৰ, ৰূপগত যোগ্যতা কেই প্ৰকাৰৰ আৰু কি কি? ৰূপগত যোগ্যতা 2 প্ৰকাৰৰ, যেনে সন্ধি আৰু সমাস। অসমীয়া ভাষাত লিংগ ব্যাকৰণৰ বিষয় নে? এইটো আছিলে 28 নম্বৰ। অসমীয়া ভাষাত লিংগ ব্যাকৰণৰ বিষয় নে? হয়। অৰ্থাৎ অসমীয়া ভাষাত লিংগ ব্যাকৰণৰ বিষয় হয়। প্ৰাধান্যতা আৰু প্ৰাচুৰ্যতা শব্দ দুটাৰ ৰূপ লিখা। এইটো আছিলে 29। এইটো লিখিব প্ৰাধান্য আৰু প্ৰাচুৰ্য। প্ৰাধান্য আৰু প্ৰাচুৰ্য। অৰ্থাৎ তাতো কাটি দিলে হ'ব। তাৰপিছতে আসক্তি শব্দৰ অৰ্থ কি? আপোনালোকে লিখিব বাক্যৰ পদবোৰৰ ক্ৰমানুসাৰে থকা অৱস্থান, যাক আমি আসক্তি বুলি কওঁ, বা আসক্তি শব্দৰ অৰ্থ হৈছে বাক্যৰ পদবোৰৰ ক্ৰমানুসাৰে থকা অৱস্থান। নেক্সট, আসক্তি নিৰ্ণয়নৰ ক্ষেত্ৰত প্ৰধান কথা কি? বাক্যত ব্যৱহৃত পদবোৰক সঠিক ক্ৰমত আৰু যথা স্থানত সজোৱা। নেক্সট, আসন্ন অংগ কাক বোলে? এইটো আছিলে 32 নম্বৰ কুৱেশ্যন। এটা বাক্যক বিশ্লেষণ কৰিলে যি দুটা মূল বা প্ৰধান অংশ পোৱা যায় তাকে আসন্ন অংগ বোলে। নেক্সট, গল্প বাক্য কাক বোলে? এটা জটিল বাক্যৰ ভিতৰত থকা খণ্ড বাক্যকে বা কোনো বাক্যৰ মাজত সোমাই থকা আন এটা বাক্যক আসন্ন অংগ বোলে। গল্প বাক্য বোলে। নেক্সট, বিভক্তি কি? এইটো আছিলে 34 নম্বৰ কুৱেশ্যন। বিভক্তি কি? বাক্যত থকা শব্দবোৰৰ এটাৰ লগত আনটোৰ সম্বন্ধ বুজাবলৈ শব্দৰ পাছত যিবোৰ বৰ্ণ বা চিহ্ন যোগ কৰা হয় তাকে বিভক্তি বুলি কোৱা হয়। নেক্সট, অসমীয়াত শব্দ বিভক্তি কেইবিধ আৰু কি কি? এইটো আছিলে 35 নম্বৰ কুৱেশ্যন। 7 বিধ। অসমীয়া শব্দ বিভক্তি 7 বিধ। প্ৰথমা, দ্বিতীয়া, তৃতীয়, চতুৰ্থী, পঞ্চমী, ষষ্ঠ আৰু সপ্তমী। অসমীয়াত পঞ্চমী বিভক্তি নাই বুলি কিয় কোৱা হয়? কাৰণ অসমীয়া ভাষাত পঞ্চমী বিভক্তিৰ কোনো সুকীয়া বিভক্তি চিন নাই। সেইকাৰণে অসমীয়া পঞ্চমী বিভক্তি নাই বুলি কোৱা হয়। অসমীয়াত বিভক্তিৰ প্ৰয়োগৰ ভুলৰ এটা কাৰণ উল্লেখ কৰা। আন ভাষাৰ ব্যাকৰণৰ অৰ্থ অনুকৰণ কৰাটোৱে অসমীয়া বিভক্তি প্ৰয়োগত ভুল হোৱাৰ কাৰণ। আকৌ এবাৰ কৈছোঁ, আন ভাষাৰ ব্যাকৰণৰ অৰ্থ অনুকৰণ কৰাটোৱে অসমীয়াত বিভক্তিৰ প্ৰয়োগ ভুল হোৱাৰ কাৰণ। নেক্সট, অসমীয়া বিভক্তি প্ৰত্যয় কি? 38 নম্বৰ কুৱেশ্যন আছে, প্ৰত্যয় কি? শব্দ বা ধাতুৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দ গঠন কৰে তাকে প্ৰত্যয় বুলি কোৱা হয়। নেক্সট, প্ৰত্যয়ক কেইটা ভাগত ভগাব পাৰি? প্ৰত্যয়ক দুটা ভাগত ভগাব পাৰি। বিভিন্ন প্ৰকাৰ আছে। প্ৰধানকৈ দুটা ভাগত কৃত প্ৰত্যয় আৰু তৃতীয় প্ৰত্যয় আমি জানো। সংস্কৃত তত্ত্বই প্ৰত্যয়ৰ এটা নিয়ম উল্লেখ কৰা। সংস্কৃত তত্ত্বই
সংস্কৃত তত্ত্বই প্ৰত্যয় যোগ হ'লে শব্দৰ আদি স্বৰৰ বৃদ্ধি হয়। চ' আপোনালোকে লিখিব নেক্সট অককৰ্মক ক্ৰিয়া ব্যৱহাৰ কৰোঁতে কি বিভক্তিৰ চিন নাথাকে। এইটো আছিলে 41। অকৰ্মক ক্ৰিয়া ব্যৱহাৰ কৰোঁতে কি বিভক্তিৰ চিন নাথাকে? প্ৰথমা বিভক্তিৰ চিন নাথাকে। নেক্সট কুৱেশ্যন 42 নম্বৰ। দৈন্যতা আৰু সৌন্দৰ্যতা শব্দ দুটিৰ শুদ্ধ ৰূপ লিখা। চ' আপোনালোকে লিখিব দৈন্যতা যিটো আছিলে এইটো হ'ব দীনতা। দীৰ্ঘিকাৰ হ'ব দীনতা আৰু সৌন্দৰ্যতা যিটো আছে এইটো হ'ব সুন্দৰতা। এতিয়া আমি আহিছোঁ নেক্সট পেজৰ কুৱেশ্যন 43 নম্বৰ কুৱেশ্যন লৈ। অসমীয়া ভাষাৰ কেইটামান জতুৱা ঠাঁচৰ উদাহৰণ দিয়া। বহুতো জতুৱা ঠাঁচ আছে, আমি জাষ্ট উদাহৰণ দিছোঁ, আপোনালোকে উদাহৰণ এটা দিলেই গম পাব। যেনে কপাল ফুটা। কপাল ফুটা মানে হৈছে দুৰ্ভাগ্য হোৱা বা দুৰ্ভাগ্য উপস্থিত হোৱা। নেক্সট আছে চকু চৰহা, অৰ্থাৎ আনৰ ভাল দেখিব নোৱাৰা। আৰু আছে যেনে পানীৰ তলৰ কাঁইট। এতিয়া আমি সদায় ব্যৱহাৰ কৰোঁ পানীৰ তলৰ কাঁইট। ইয়াৰ অৰ্থ হৈছে গোপন শত্ৰু। এনেকুৱা ধৰণে বিভিন্ন আপোনালোকে জতুৱা ঠাঁচ লিখিব পাৰে। মই জাষ্ট 2টা বা 3টাহে দিছোঁ। তাৰপিছতে জ্যোতিষিন। জ্যোতিষিন মানে কি? আপোনালোকে চাব ইয়াতে যিটো শব্দ যিবিলাক লিখা হৈছে ইয়াতে আপোনালোকে চাব যেনে ধৰি লওক ইয়াতে প্ৰশ্নবোধক চিন আছে। আমি কেতিয়াবা অসমীয়া শব্দ বা বাক্য লিখোঁতে কেতিয়াবা কমা ব্যৱহাৰ কৰিছোঁ। বিভিন্ন ধৰণৰ আমি চিনসমূহ ব্যৱহাৰ কৰোঁ। ছাপ'জ ধৰি লোৱা হ'ল কেতিয়াবা আমি কমা ব্যৱহাৰ কৰিছোঁ, কেতিয়াবা দাঢ়ি ব্যৱহাৰ কৰিছোঁ, কেতিয়াবা প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিছোঁ, কেতিয়াবা আমি এনেকুৱা ধৰণৰ বান্ধনি চিন ব্যৱহাৰ কৰিছোঁ, কেতিয়াবা বিস্ময়ক চিন আমি ব্যৱহাৰ কৰিছোঁ। যিবিলাক চিন আছে ইয়াকে আমি জ্যোতিচিহ্ন বুলি কোৱা হয়। চ' ইয়াতে সেইটোৱে কোৱা হ'ব বা আপোনালোকে অলপ মিলাই লিখিব পাৰে। তথাপি কৈ দিছোঁ চাব যে জ্যোতিচিহ্ন বুলিলে কি বুজায়? বাক্য এটা পঢ়োঁতে বা ৰওঁতে অৰ্থৰ স্পষ্টতাৰ বাবে যিবোৰ ঠাইত অলপ সময় ৰৈ দিব লাগে সেই ঠাইবোৰক বুজাবলৈ যিবোৰ চিন ব্যৱহাৰ কৰা হয় তাকে জ্যোতিচিহ্ন বুলি কোৱা হয়। তাৰপিছতে ছেদ বা দাঢ়ি বুজাবলৈ কি চিন ব্যৱহাৰ কৰা হয়? এইটো জাষ্ট দাঢ়ি যিটো অলপ আগতে দেখুৱাই দিছোঁ, এনেকৈ আস্তানি দিয়া দাঢ়ি যিটো কোৱা হয় এইটো দাঢ়ি বুজাবলৈ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ এইটো যিটো দিয়া আছে এইটো, ঠিক আছে। তাৰপিছতে আছে লঘু জ্যোতি বা কমা কি? এইটো আছিলে 46। বাক্য এটা পঢ়োঁতে অতি কম সময়ৰ বাবে যি বিৰতি লোৱা হয় তাকে বুজাবলৈ ব্যৱহাৰ কৰা চিনকে লঘু চিন বোলে। লঘু বা কমা যিটো চিন এইটো হৈছে কমা। ইয়াতে কমা দিয়াই আছে, এটা ভালদৰে চালে এনেকুৱা ধৰণৰ কমা যিটো দি আছে এইটো আমি সহজ কুৱেশ্যন। তাৰপিছতে লঘু জ্যোতি ব্যৱহাৰ 2টা নিয়ম উল্লেখ কৰা। কি কৈছে যে লঘু জ্যোতি ব্যৱহাৰৰ 2টা নিয়ম উল্লেখ কৰা। একে জাতীয় 2টা নিয়ম কৈ দিছোঁ। 1 নম্বৰ, একে জাতীয় কেইবাটাও শব্দ পদ একেলগে ব্যৱহাৰ কৰিলে তাৰ মাজত কমা বহে। যেনে ৰাম, ৰহিম, হৰি। যেতিয়া আমি 3-4টা নাম লিখিম তেতিয়া কমা দি আমি লিখিম। দ্বিতীয়তে লিখিব সম্বোধন পদৰ পাছত কমা ব্যৱহাৰ কৰা হয়। যেনে বন্ধু কথাটো শুনক। এনেকুৱা ধৰণে আমি কমা ব্যৱহাৰ কৰিম। কি? যে বন্ধু কথাটো শুনক কৈ আমি এটা কমা চিন ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াকে কোৱা হয় লঘু জ্যোতি ব্যৱহাৰৰ নিয়ম। নেক্সট আছে লঘু ছেদ বা কলন কাক বোলে? ঠিক আছে, এইটো চাব যে কোনো উদাহৰণ দিওঁতে ব্যৱহাৰ কৰা চিনকে লঘু ছেদ বা কলন বোলে। কোনো উদাহৰণ দিওঁতে ব্যৱহাৰ কৰা চিনক, যিকোনো আমি উদাহৰণ দিওঁ তেতিয়া ডেছ এনেকৈ দিওঁ, এইটো উদাহৰণ দিওঁতে যিটো চিন ব্যৱহাৰ কৰোঁ তাকে লঘু ছেদ বা কলন বোলে। নেক্সট সমাস চিন কাক বোলে? একেটা শব্দক জোৰ পাতি লিখোঁতে মাজত যি চুটি আঁচ ব্যৱহাৰ কৰা হয় তাকে সমাস চিন বোলে। অৰ্থাৎ 2টা শব্দ যেনে বেলেগ বেলেগ বা লাহে লাহে এনেকুৱা ধৰণে যেতিয়া শব্দ আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমি কি মাজত এটা আঁচ টানি দিওঁ, ইয়াকে কোৱা হয় সমাস চিন। যেনে লাহে লাহে লিখিব পাৰে, লাহে লাহে, বেলেগ বেলেগ, মাজে মাজে, এনেকুৱা ধৰণে শব্দ ব্যৱহাৰ কৰোঁতে মাজতে এটা আমি এনেকৈ আঁচ দিওঁ, ইয়াকে সমাস চিন বুলি কোৱা হয়। নেক্সট তথা শেষৰটো কুৱেশ্যন, প্ৰক্ষেপ চিন কি? প্ৰক্ষেপ চিন কি? কোনো শব্দৰ অতিৰিক্ত ব্যাখ্যা দিবলৈ ব্যৱহাৰ কৰা বান্ধনি চিনকে প্ৰক্ষেপ চিন বোলে। অৰ্থাৎ যিটো মই বান্ধনি চিন, এনেকৈ আমি কিবা এটা শব্দ বা গ্ৰন্থৰ নাম লিখোঁতে এনেকৈ আমি বান্ধনিক
এনেকৈ দিওঁ। চ' এইটো কোৱা হয় প্ৰক্ষেপ চিন। এইখিনি আছিলে আপোনালোকৰ 50টা শ্বৰ্ট কুৱেশ্যন। তাৰপিছতে আমি ৰচনাধৰ্মী প্ৰশ্ন চাম। ইয়াতে চাওক কুৱেশ্যনখিনি দিয়া আছে। এতিয়া এইবিলাক আমি পাৰ্ট বিত আলোচনা কৰিম। এইখিনি যিখিনি কুৱেশ্যন দিয়া আছে পাৰ্ট বিত আমি নিশ্চয়কৈ আলোচনা কৰিম। চ' যিহেতু 50টা কুৱেশ্যন আপোনালোকে নিশ্চয় বুজি পাইছে। এইখিনি শ্বৰ্ট কুৱেশ্যন আছিলে। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।